हेलो फ्रेंड अस्सलामु अलैकुम नमस्कार आकिबा चैनेलर आन एटा भिडिओলৈ আপোনালোক সকলোকে মই স্বাগতম জনালো আশা কৰিছো আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালে আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছো যেটো এক কাৰি বনাম আৰু মোৰ ষ্টাইলত বনাম আৰু আপোনালোকে ভাবিব পাৰে এক কাৰি কোনেনো নাজানে সবেই জানে বনাবলৈ আৰু মই অকমান বেলেগ ধৰণে মোৰ ষ্টাইলত বনাম আৰু ৰেচিপিটো আপোনালোককো শেয়াৰ কৰো বুলি ভাবিলো হেতু কাৰণে মই ভিডিওটো বনালো আৰু ময়ো খাম ঘৰৰ সবেই খাব আৰু আপোনালোককো ভিডিওটো শেয়াৰ কৰিছো আপোনালোকো বনাই খাব পাৰিব আৰু কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব কিন্তু আৰু এতিয়া ভিডিওটো আৰম্ভ কৰো এয়া ডিম বইল কৰি লোৱা হৈছে ডিম যেতিয়া বনোৱা হয় তেতিয়া এনেকে এটা ডিম দি ভাত খালে একদম ভাত খাই শেষে নহয় ডিম শেষ হৈ যায় হেতু কাৰণে দুটা ডিম লৈছো সবৰে কাৰণে ডিম বইল কৰি লোৱা হৈছে আৰু বাকি কি কৰো আপোনালোক সম্পূৰ্ণ ভিডিওটো চাব দেখুৱাই থাকি মই কেনেকৈ বনাও আৰু আপোনালোকেও তেনেকৈ বনাই খাব ডিমখিনি বইল কৰি ধুনিয়াকে বাকলি চিকনাই ললো আৰু দুখিলা তেজপাত আৰু গোটা জিৰা আৰু তিনটা শুকান জলকীয়া লৈছো গোটা জিৰা এনেকে যিকোনো সবজিত দিলে বহুত কাৰণে ভাল হজমো হয় আমাৰ আৰু গেছও নহয় পুতুককে ইনি পিয়াজ লৈছো পিয়াজৰ পৰিমাণটো হৰকে লাগিব কাৰণ গ্ৰেভি টাইপ হ'ব এটা বিলাহী আপোনালোকে 2-3টা মান দিব পাৰে কিন্তু বিলাহী আজি মোৰ এটা আছিল হেতে মই দিছো আৰু নহৰু লৈছো আদাৰ পৰিমাণ একেবাৰে কমকে লৈছো আদা একেবাৰে কমকে দিব লাগে বেছি আদা দিলে খাই ভাল নালাগিব নহৰু আৰু পিয়াজৰ পৰিমাণটো বেছিকে লৈছো নহৰু অলপ বেছিকে লৈছো আৰু আদাৰ পৰিমাণ একেবাৰে কম কেইটামান লৈ লৈছো কাজু তেলখিনি গৰম হৈ আহিলে এতিয়া মই ইয়াতে পিয়াজখিনি দি দিম পিয়াজখিনি মই অকণমান ভাজি লৈছো পিয়াজৰ কেঁচা গোন্ধটো যোৱা পাছতে দি দিছো কাটি লোৱা নহৰুখিনি আৰু আদা টুকুৰা কেইটাও দি দিছো আদা আৰু নহৰুখিনি অলপ ভাজি লোৱা পাছতে মই কাজুখিনিও দি দিম কাজু অপচনেল হয় আপোনালোকে নাথাকিলেও একো আপত্তি নাই নিদিলেও একো আপত্তি নাই নিদিব পাৰে কাজুটো দিলে সোৱাদৰ পৰিমাণটো অলপ বেছিকৈ আহিব হেতু কাৰণে মই দি দিছো কাজু নাথাকিলে নিদিয়াকেও বনাব পাৰিব যেটো বিলাহী কাটি লৈছিলো এতিয়া দি দিছো এইখিনি ভজা হৈ গ'ল এতিয়া মই তেলখিনিৰ পৰা গোটেইখিনি টুকি লম এয়া দেখিছে নহয় তেলখিনিৰ পৰা মই এনেকৈ টুকি ললো এতিয়া মই গোটেইকেইটা ডিম পঠালিকে কাট কৰি লম এটা ডিম লৈ লৈছো এতিয়া মই পঠালিকে কাটি যাম এয়া মই এনেকৈ পঠালিকে কাট কৰি ললো আপোনালোকৰ যেনেকৈ সুবিধা হয় যেনেকৈ ভাল পায় তেনেকৈ কাটি ল'ব মই এয়া গোটেইখিনি এনেকৈ কাটি ললো এইটো বেয়া হৈ গ'ল খালি এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিছিলো ঠাণ্ডা হৈ গ'ল এতিয়া মই মিক্সাৰ বাটি এটা ধুনিয়াকে এটা পেষ্ট বনাই লম এইখিনি মই বহুত ধুনিয়াকে এটা পেষ্ট বনাই ললো ফলে তেল আৰু দিয়া নাই মই একেখিনি তেলতে এয়া দুটা সৰু ইলাচি আৰু এটুকুৰা দালচেনি তেলতে দি দিম লগতে গোটা জিৰা কেইটাও দি দিছো শুকান জলকীয়া যিখিনি পেষ্ট বনাই লৈছিলো এতিয়া ইয়াতে দি দিছো এতিয়া মই ইয়াতে দি দিছো প্ৰয়োজন অনুসৰি নিমখ প্ৰয়োজন অনুসৰি দিছো হালধি ৰং জলকীয়া গুড়ি কাশ্মীৰী লাল মিৰ্চ যেটো জ্বলাৰ কাৰণে নহয় অলপ ৰঙৰ কাৰণে দিয়া হৈছে মছলাখিনি এতিয়া ধুনীয়াকৈ ভুনি লম মছলাখিনিৰ পৰা অলপ তেল বিৰিঙি নহালৈকে ভাজি থাকিম
যেতিয়া তেলখিনি ওপৰত অলপ বিৰিঙি দিব তেতিয়া গম পাম যে মছলাখিনি ভজা হৈ গৈছে। আপোনালোকে বনাওঁতে হাতখন ৰখাই নিদিব, কাৰণ ৰখি দিলে মছলাখিনি তলত লাগি যাব পাৰে। সেইটো কাৰণে এনেকৈ লৰাই লৰাই বনাব লাগিব। দেখিছে আপোনালোকে মছলাখিনিৰ পৰা অলপ তেল বিৰিঙি অহা যেন লাগিছে। এতিয়া অলপ পানী দি দিম ইয়াতে। ডিমকেইটা এতিয়া দি দিম। এতিয়া মই দি দিছোঁ অকণমান জিৰা পাউডাৰ, অলপ ধনিয়া পাউডাৰ, চাহ চামুচে এচামুচ দিছোঁ গৰম মছলা, এতিয়া আৰু অলপমান পানী দি দিওঁ। এইখিনি এতিয়া এটা উতল আহিবলৈ দিম। নিমখ কম হৈছিলে, মই আৰু অকণমান নিমখ দি দিছোঁ ইয়াতে। মাৰি এতিয়া মই 10-15 মিনিটৰ কাৰণে ঢাকনখন মাৰি অলপ ভিজিবলৈ দিম। এইখিনি ধুনীয়াকৈ উতলি আহিলে এতিয়া মই দি দিছোঁ চামুচ জোখা দি দিছোঁ কচুৰি মেথি। কচুৰি মেথি দিয়াৰ পিছত মই গেছটো অফ কৰি দিছোঁ আৰু মই প্লেটত এনেকৈ ভাত লৈ লৈছোঁ। এইকেইটা পিঠা নহয় আকৌ ভাতহে দেই। মই এনেকৈ এইটো চেপত লৈছোঁ আৰু, কিন্তু খাওঁতে এনেকৈ নাখাওঁ, মই ভাতখিনি ভাঙি ল'ম। আৰু একেবাৰে শেষত মই ধনিয়া দিছিলোঁ। কিবা কাৰণত কেমেৰাটো অফ হৈ থাকিলে মই ধনিয়া আপোনালোকক দিয়া দেখাব নাপালোঁ। আপোনালোকেও দি ল'ব ধনিয়া। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে কমেণ্টত মোক জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, আৰু মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে তেতিয়া এটা ভিডিঅ' নতুন নতুন ভিডিঅ' পাই থাকিব। আকৌ আন এটা ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সকলোৰে পৰা আজি মই বিদায় বিচাৰিছোঁ। আজিলৈ বাই বাই, গুড নাইট।